নমস্কাৰ, চিৰচেনেহী মোৰ ভাষা জননী। আজি 21 ফেব্ৰুৱাৰী। এই দিনটোতে আন্তঃৰাষ্ট্ৰীয় মাতৃভাষা দিৱস হিচাপে পালন কৰা হয়। এই দিনটোৱে আমাৰ নিজৰ মাতৃভাষাক সন্মান কৰিবলৈ আৰু ভৱিষ্যত প্ৰজন্মৰ বাবে সংৰক্ষণ কৰিবলৈ অনুপ্ৰাণিত কৰে। জাতিৰ পিতা মহাত্মা গান্ধীয়ে কৈছিল যে এজন শিশুৰ শাৰীৰিক বিকাশৰ কাৰণে যেনেকৈ মাতৃৰ গাখীৰ প্ৰয়োজন হয়, ঠিক তেনেকৈ এজন ব্যক্তিৰ মানসিক বিকাশৰ কাৰণে মাতৃভাষাটো ঠিক সিমানেই প্ৰয়োজন। জ্ঞান লাভৰ কাৰণে নিজৰ মাতৃভাষাৰ উপৰিও আৰু বিভিন্ন ধৰণৰ ভাষা শিকাটো মই প্ৰয়োজন বুলি ভাবোঁ। সেই বুলিয়ে বিভিন্ন ধৰণৰ ভাষা শিকিলোঁ বুলিয়ে নিজৰ মাতৃভাষাক কেতিয়াও পাহৰিব নালাগে। ধন্যবাদ।